গীতা অধ্যায় ১৩ শ্লোক ৩৪ত গীতা জ্ঞানদাতাই নিজতকৈ অন্য পৰমাত্মাৰ বিষয়ে কৈছে যে এইদৰে ক্ষেত্ৰ অৰ্থাৎ শৰীৰ আৰু ক্ষেত্ৰজ্ঞ অৰ্থাৎ গীতা জ্ঞানদাতাৰ পাৰ্থক্য আৰু কৰ্ম কৰি ভক্তি কৰি কালৰ প্ৰকৃতি অৰ্থাৎ কাল জালৰ পৰা মুক্ত হোৱা কথা সাধকে জ্ঞানৰ চকুৰ দ্বাৰা জানি তত্ত্বদৰ্শী সন্তক বিচাৰি সত্য শাস্ত্ৰ অনুকূল সাধনা কৰি তত্ত্ব জ্ঞান বুজি সেই পৰম অৰ্থাৎ অন্য পৰব্ৰহ্ম পৰমেশ্বৰ প্ৰাপ্ত হয়। আপুনি এইমাত্ৰ চোৱা ভিডিঅ'টো সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানৰ এক অংশ মাথোন। অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।